বন্ধুসকল আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা ক'ত অৱস্থিত? নিশ্চয় আপোনালোকে বুৰ্জ খলিফাৰ বিষয়ে শুনিছে। আজি এই বুৰ্জ খলিফা অৱস্থিত ডুবাইৰ বিষয়ে কিছু কথা জানো। ছৌদি আৰবৰ উত্তৰ-পূবত অৱস্থিত UAE বা ইউনাইটেড আৰব এমিৰাটৰ ডুবাইও এখন এমিৰাট। ডুবাই UAEৰ আটাইতকৈ জনবহুল মেট্ৰপলিটান চিটি আৰু এমিৰাট অৱ ডুবাইৰ ৰাজধানীও। 2019 চনৰ লোকপিয়ল মতে ডুবাইৰ মুঠ জনসংখ্যা হ'ল প্ৰায় 33 লাখ। ডুবাইৰ চৰকাৰী ভাষা হ'ল এৰাবিক। দ্বিতীয় ভাষা হিচাপে ইংৰাজীও বহলভাৱে প্ৰচাৰিত। ডুবাইত আন দেশৰ বহু লোক থকা বাবে বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল আদি বহু দেশৰ লোক থকা বাবে তাত হিন্দী, গুজৰাটী, বাংলা, উৰ্দু আদি ভাষাও বহলভাৱে ব্যৱহৃত হয়। ডুবাইৰ সংবিধানৰ 7 নং আৰ্টিকেল মতে ডুবাইৰ ৰাষ্ট্ৰধৰ্ম হ'ল ইছলাম। কিন্তু আন এমিৰাটতকৈ ইয়াত ধৰ্মৰ স্বাধীনতা আছে। ফ্ৰীডম অফ ৰিলিজন ইয়াত দেখিবলৈ পোৱা যায়। ডুবাইৰ কিছুমান তথ্য জানো আহক। ডুবাইত পাব্লিক প্লেছত কিছ কৰা বা যৌন সম্পৰ্কীয় কোনো কাৰ্য কৰা আইনগত অপৰাধ। ইয়াত এনে কাম কৰাবোৰৰ জেলো হ'ব পাৰে। সোণৰ চহৰ ডুবাই সোণৰ বাবে ডুবাই বিখ্যাত। ইয়াত বহুত ATM আছে যি সোণৰে নিৰ্মিত আৰু ইয়াত 100ৰো অধিক সোণৰ জুৱেলাৰী শ্বপ আছে। ডুবাইৰ বাছ ৰখা ঠাই হওক বা ট্ৰেইন ষ্টেচনে হওক সকলোতে এয়াৰ কণ্ডিশ্যনৰ ব্যৱস্থা আছে। ডুবাই মেৰিকেল গাৰ্ডেন পৃথিৱীৰ আটাইতকৈ ডাঙৰ গাৰ্ডেন। এই বাগিচাখন ইমানেই ডাঙৰ যে গোটেই বাগিচাখনত খোজ কাঢ়িবলৈ 4 কিলোমিটাৰ দীঘলীয়া পথ আছে, যাৰ মাজে মাজে আপুনি খোজ কাঢ়িয়ে গোটেই বাগিচাখন ফুৰিব পাৰিব। বাগিচাখনত প্ৰায় 6 কোটি ফুল আছে। ডুবাইত সকলো ব্যৱসায় প্ৰথমে টেক্স ফ্ৰী আছিলে। আপুনি যি ইনকাম কৰে, যি ব্যৱসায় নকৰক কিয় একো টেক্স দিব নালাগিছিল। কিন্তু 2018 চনৰ পৰা ইয়াত টেক্স সংযোগ কৰা হৈছে। পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল ডুবাইতে আছে। ডুবাইৰ বুৰ্জ আল আৰব হ'ল পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল। এই হোটেলখন মানৱ নিৰ্মিত এটা সৰু দ্বীপত অৱস্থিত। ডুবাইত আন্তঃগাঁথনিৰ কাম বহুত দ্ৰুতভাৱে চলি থাকে। ইয়াত সদায় নতুন নতুন অট্টালিকা, বিল্ডিং, ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম চলিয়ে থাকে। পৃথিৱীৰ প্ৰায় 20% ক্ৰেইন কেৱল ডুবাইতে আছে। সেইবাবে ইয়াক ক্ৰেইন কেপিটেল বুলিও কোৱা হয়। য'ত আজি গোটেই বিশ্বতে দিনে প্ৰতিদিনে অপৰাধ বাঢ়ি গৈ আছে, ডুবাই ইয়াৰ সম্পূৰ্ণ ওলোটা। ডুবাইৰ অপৰাধ প্ৰৱণতা 0%। ডুবাইত অৱস্থিত ডুবাই মল পৃথিৱীৰ আটাইতকৈ ডাঙৰ শ্বপিং মল। এই শ্বপিং মলটোত 1200খন দোকান, 26খন চিনেমা স্ক্ৰীণ আৰু 120খন ৰেষ্টুৰেণ্ট আছে। 1991 চনত ডুবাইত মাত্ৰ এটাহে স্কাইস্ক্ৰেপাৰ গগনচুম্বী অট্টালিকা আছিলে। কিন্তু এতিয়া ইয়াত 148টাতকৈও বেছি গগনচুম্বী অট্টালিকা নিৰ্মাণ হৈ গৈছে। ডুবাইত আপুনি তেল পানীতকৈ কম দামত কিনিব পাৰিব। ইয়াত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 1.9 দিৰহাম, আনহাতে পানী 1 লিটাৰত 2 দিৰহাম। 2009 চনত যেতিয়া প্ৰথম ডুবাই মেট্ৰ' সেৱা আৰম্ভ হৈছিলে, ই গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল অট'মেটিকেলি চলা ৰেলৱে নেটৱৰ্কত পৰিণত হৈছিলে। 75 কিলোমিটাৰ দীঘলীয়া এই ৰেল সেৱা আটাইতকৈ দীঘলীয়া অট'মেটিকভাৱে চলা ৰেল সেৱা। ডুবাই একেবাৰে নতুন চিটি। 1700 চনত ই কেৱল সৰু মাছ ধৰা গাঁওহে আছিলে। 18শ শতিকাত ইয়াৰ মুঠ জনসংখ্যা আছিলে 1200 জন আৰু আজি ই পৃথিৱীৰ ভিতৰতে অন্যতম আগশাৰীৰ মেট্ৰ' চিটি। পোহনীয়া জন্তু পালনৰ ক্ষেত্ৰতো ডুবাই আন দেশতকৈ বহু বেলেগ। ইয়াৰ শ্বেখসকলে পোহনীয়া জন্তু হিচাপে বাঘ, সিংহ, চিতা আদিহে পোহে। ডুবাইত নিৰ্মাণ হোৱা সকলো বস্তুৱে হয়তো পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ নতুবা আটাইতকৈ ডাঙৰ। উদাহৰণস্বৰূপে 2007 চনত নিৰ্মাণ সমাপ্ত হোৱা পাম জুমেইৰা মানৱ নিৰ্মিত পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ। ডুবাইত পৃথিৱীৰ আটাইতকৈ ডাঙৰ পিকচাৰ ফ্ৰেমো আছে। দ্য ডুবাই ফ্ৰেম যি 492 ফুট ওখ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফটো ফ্ৰেম। ডুবাই একুৰিয়াম টেংক য'ত 1 কোটি লিটাৰ পানী আছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ একুৰিয়াম। এই একুৰিয়ামটোত 200টা প্ৰজাতিৰ 33,000 বিভিন্ন জলজ প্ৰাণী আছে। ডুবাই পুলিচ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনী পুলিচ, কিয়নো ইয়াত পুলিচ কৰ্মচাৰীয়ে বুগাটি, মাৰ্চিডিজ, লাম্বৰগিনি, BMW আদিৰ দৰে বহুত দামী দামী গাড়ী ব্যৱহাৰ কৰে। চৰকাৰৰ ফালৰ পৰা তেওঁলোকক এইবোৰ সুবিধা দিয়া হয়। পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাৰ নামতে বহুকেইটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আছে। যেনে বুৰ্জ খলিফাত আটাইতকৈ বেছি ফ্ল'ৰ আছে, আটাইতকৈ বেছি ৰুম আছে, আটাইতকৈ ওখত অৱস্থিত লিফ্টৰ ব্যৱস্থা আছে। হাইয়েষ্ট অবজাৰভেশ্যন ডেক মানে আটাইতকৈ ওখত গৈ পৰ্যবেক্ষণ কৰাৰ ঠাই আছে। বুৰ্জ খলিফা অট্টালিকাটো 2716 ফুট ওখ।
আচলতে ডুবাই চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ বাবে ডুবাই দুৰ্নীতিমুক্ত। ইয়াত সকলোৱে ডিচিপ্লিন আৰু আইনক সন্মান কৰি চলে বাবেই আজি অপৰাধবিহীন এখন অতি উন্নত আৰু আগবঢ়া মেট্ৰ' চিটি। মধ্য এছিয়াৰ ই অন্যতম বাণিজ্য কেন্দ্ৰ। আজিলৈ ইমানে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।